নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল হাই ছেকেণ্ডাৰী ফাৰ্ষ্ট ইয়াৰ এণ্ড ছেকেণ্ড ইয়াৰৰ হিষ্ট্ৰী অৰ্থাৎ ইতিহাস বিষয়টো তোমালোকৰ কঠিন যেন লাগে নেকি অথবা তোমালোকে ভাবি আছা নেকি যে এই বিষয়টোত বহুতখিনি বস্তু পঢ়িব লাগে বহুতখিনি বস্তু মুখস্থ কৰিব লাগে বহুতখিনি বস্তু মনত ৰাখিব লাগে তেনেহলে তোমালোকৰ আৰু চিন্তা নাই এই সকলোবোৰ সমস্যাৰ সমাধান লৈ মই আহি আছো তোমালোকৰ মাজলৈ তোমালোকৰ পূজা মেম ইতিহাস মানে কেৱল কিছুমান চন আৰু যুদ্ধৰ নাম মুখস্থ কৰাটোৱেই নহয় ইতিহাস হৈছে আমাৰ অতীতৰ কাহিনী আমাৰ শিপা কিন্তু পৰীক্ষাত ভাল নম্বৰ পাবলৈ শুদ্ধ উত্তৰ লিখাৰ কৌশল জনাটো অতি প্ৰয়োজনীয় তোমালোকে মোৰ সৈতে মোৰ ক্লাছত কি শিকিব পাৰিবা প্ৰত্যেকটো অধ্যায়ৰে একেবাৰে সহজ আৰু সৰল অসমীয়া ভাষাত বুজাই দিয়া হ'ব পৰীক্ষাৰ বাবে যিসমূহ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আছে সেই সকলোবোৰ ধুনীয়াকৈ আলোচনা কৰা হ'ব আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আমি মানচিত্ৰৰ সহায়ত যিসমূহ আমাৰ ঐতিহাসিক ঘটনা আছে সেই ঐতিহাসিক ঘটনাবোৰৰ বিৱৰণসমূহ আমি আলোচনা কৰিম যিসমূহ তোমালোকৰ বাবে হৈ পৰিব একেবাৰে সহজ আৰু যিখিনি বস্তু তোমালোকে কি হ'ব কেতিয়াও পাহৰি নোযোৱা আহোম ৰাজ্যৰ ইতিহাসৰ পৰা বিশ্বৰ ইতিহাসৰ সকলোবোৰ গুৰুত্বপূৰ্ণ অধ্যায় হৈ পৰিব তোমালোকৰ বাবে অতি সহজ গতিকে যিসকল ছাত্ৰ ছাত্ৰীয়ে ভাবি আছা যে এইবাৰ হাই ছেকেণ্ডাৰী ফাইনেল এক্সামত এই হিষ্ট্ৰীৰ বিষয়টোত লেটাৰ মাৰ্কছ আনিবই লাগিব তেনেহলে তোমালোকে আজিয়ে পাইথাগোৰাছ ক্লাसेছৰ সৈতে জড়িত হোৱা কাৰণ আমি ক্লাছত কেৱল অধ্যায়বোৰ পঢ়িয়ে নাযাওঁ পৰীক্ষাত কিদৰে সৰ্বোচ্চ নম্বৰ লাভ কৰিব পাৰিম বা তাৰে যিসমূহ দিহা পৰামৰ্শ আছে সেই সকলোবোৰ কি কৰিম আলোচনা কৰিম গতিকে অতি সোনকালে তোমালোকক ক্লাছত লগ পাই আছো ধন্যবাদ